এই কঁঠাল, এই বোকা চাউল সুন্দৰভাৱে সজাই লৈছোঁ। এই গৰম দিনত অসমীয়াৰ এই খাদ্য, এই ফুটিয়া গাখীৰ, এই মাজনী ফুটিয়া গাখীৰ আনছি। এই হ'ল অসমীয়া খাদ্য বোকা চাউল। যিসকলে খাই পাইছে তেওঁলোকে হয়তো জানে বোকা চাউলৰ মানে সোৱাদ আৰু বোকা চাউলৰ উপকাৰ কি। গতিকে আপোনালোকেও এনেদৰে বোকা চাউল খাব, দেহা শীতল পৰিব। এই প্ৰখৰ ৰ'দকো নেওচি যিসকল কৃষকে খেতিপথাৰত খেতি কৰি আছে, আমাৰ ৰোৱনী দাৱনী হলুৱা হজুৱা সকলোৱে এই বোকা চাউলৰ জলপান খাব, দেহা শীতল পৰিব। আমি এনেদৰে সজাই লৈছোঁ, এতিয়া খাম আৰু।